মানে যোনে যি নকওক লাগিলে ধুবুৰীত আমি জিকিলোঁ আৰু সৰু সুৰাকৈ জিকা নাই ধুবুৰীত আমি 3 লাখৰ পৰা 5 লাখ ভোটত ধুবুৰীত জিকাটো তাৎপৰ্যপূৰ্ণ এইকাৰণে যে ধুবুৰীত এটা সাম্প্ৰদায়িক দলৰ এজন সভাপতিয়ে এনেকৈ দীৰ্ঘদিন ধৰি থকাৰ কাৰণে হিন্দু মুছলমানৰ ৰাজনীতিৰ বিজেপি আৰু AIDF মিলি সাম্প্ৰদায়িক ৰাজনীতি কৰিবলৈ সুযোগ লাভ কৰিছিলে গতিকে আমি ধুবুৰীত এবাৰ বিজেপি কি কয় AIDFক পৰাজিত কৰাটো এটা মিছন হিচাপে লৈছিলোঁ ৰাইজৰ দলৰ এটা মিছন আছিলে সেইটো সেই অপাৰেশ্যনত মই নিজে আগভাগ লৈছিলোঁ আৰু মই আপোনালোকক অসমৰ মানুহক ডাঠি ক'ব খুজিছোঁ যে মুছলমান সাম্প্ৰদায়িক দল AIDFক আমি ধুবুৰীত হৰুৱাইছোঁ আৰু একেটা সময়তে হিন্দু সাম্প্ৰদায়িক মৌলবাদী দল বিজেপিকো তাত হৰুৱাইছোঁ দুইটা দলকে হৰুৱাই আমি আমাৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থীক 3 লাখৰ পৰা 5 লাখ ভোটৰ ভিতৰত জিকাইছোঁ কেৱল অকল তাতে নহয় দেই কেৱল তাতে ধুবুৰীতে নহয় আমি আপোনালোকক কওঁ যে উজনি অসমতো এবাৰ খিলঞ্জীয়া মানুহে সম্পূৰ্ণৰূপে বিজেপিক বিদায় দিছে খিলঞ্জীয়া মানুহে উজনি অসমত ডিব্ৰুগড়ত খিলঞ্জীয়া মানুহে ভোট দিয়া নাই ভোট খিলঞ্জীয়া মানুহে আগতে যোৱাবাৰ আপোনালোকে লোকসভা নিৰ্বাচনত দেখিছিলে যে সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা অসমীয়া সৰ্বানন্দক ভোট দিয়া এবাৰ সৰ্বানন্দ সোণোৱালৰ শ্লোগান আছিলে যদি হোৱা বহিৰাগত সৰ্বানন্দক ভোট দিয়া আৰু যদি হোৱা অসমীয়া সকলোৱে লুৰিণজ্যোতিক ভোট দিয়া সকলোৱে লুৰিণজ্যোতি গগৈক এবাৰ খিলঞ্জীয়া মানুহবিলাকে ভোট দিছে যোৰহাটৰ সকলো খিলঞ্জীয়া মানুহে এবাৰ গৌৰৱ গগৈ ভোট দিছে গৌৰৱ গগৈ সেইকাৰণে জিকিব আৰু লুৰিণজ্যোতি গগৈ জিকিব উজনি অসমত তেওঁলোকে যিটো খিলঞ্জীয়াৰ প্ৰভুত্বৰ কথা কৈ আছিলে ন যে আমি খিলঞ্জীয়া আমাৰ হাতত আছে এনেকৈ ধৰণে হিমন্ত বিশ্বই নিজকে খিলঞ্জীয়াৰ মানে আপোনাৰ চৰ্দাৰৰ নিচিনাকৈ নকয় জানো বাগানৰ যেনেকৈ চৰ্দাৰ থাকে খিলঞ্জীয়া চৰ্দাৰ বনিব খুজিছিলে সেই খিলঞ্জীয়া চৰ্দাৰক এবাৰ ভাল মাৰ দিয়া হৈছে উজনি অসমত দ্বিতীয়তে নগাঁৱত যেতিয়া আহি গ'লোঁ আপোনালোকে নিজে দেখিলে যে আগতে হিমন্ত বিশ্ব শৰ্মাই কৈ আছিলে যে আমাক মিয়াৰ ভোট নালাগে আমাক মুছলমানৰ ভোট নালাগে অগৰং বগৰং সাম্প্ৰদায়িক কথাবিলাক কৈ আছিলে নে নাই এতিয়া নগাঁৱত যেতিয়া আহি গ'লোঁ উজনিত যেতিয়া হাৰি গ'ল খিলঞ্জীয়া মানুহে তেওঁলোকক বিদায় দিলে এইবাৰ তেওঁলোকক মিয়াৰ ভোট লগা কিন্তু এইবাৰ মিয়ায়ো তেওঁলোকক ৰাম পিটন দিছে মিয়াৰ ভোটো নাপালে খিলঞ্জীয়াৰ ভোটো নাপালে সেইকাৰণে আপোনালোকে দেখিবলৈ পাব যে হিমন্ত বিশ্ব শৰ্মাই আগতে 14টাৰ ভিতৰত 14টা আসন পাম বুলি কৈছিলে নহ'লে 13খন আসন পাম বুলি কৈছিলে নহ'লে 12খন 12.5খন আসন পাম বুলি কৈছিলে এতিয়া ক'ত গ'ল তেওঁলোকৰ ডাইলগ আপোনালোকে নিজে দেখিব যে এবাৰ বিজেপিয়ে হাৰিব যথেষ্ট পৰিমাণে যোৰহাটত হাৰিব ডিব্ৰুগড়ত হাৰিব নগাঁৱত হাৰিব কৰিমগঞ্জত হাৰিব গুৱাহাটীত হাৰিব ধুবুৰীত হাৰিব এনেকৈ হাৰিব আপোনালোকে চাব যে হিমন্ত বিশ্ব শৰ্মাৰ দাদাগিৰি অসমৰ ৰাজনীতিত আৰু নচলে হিমন্ত বিশ্ব শৰ্মাৰ আধিপত্য সাম্প্ৰদায়িক ৰাজনীতিৰ যিটো আধিপত্য চলিছিলে সেইটোক আমি এবাৰ প্ৰতিহত কৰিছোঁ আৰু এইবাৰ অসমীয়া মানুহে সাম্প্ৰদায়িকতাৰ ঊৰ্ধত গৈ প্ৰকৃত অৰ্থত জাতিৰ পক্ষত থকা চৰকাৰ বনাবৰ কাৰণে 2026 চনত কাম কৰিব মই আপোনালোকক আজিয়ে কৈ গ'লোঁ প্ৰথমবাৰৰ কাৰণে সাংবাদিকক আপোনালোকক আজি কৈ থৈ গৈছোঁ 2026 চনত বিজেপি হাৰিব আৰু আমি বিৰোধী পক্ষই বিজেপি কি কয় 2026 চনত আমি চৰকাৰ গঠন হিমন্ত বিশ্ব শৰ্মা 2026 চনত যোৰহাটৰ পৰা নিৰ্বাচন খেলা এটা চৰ্চা চলাই আছে যোৰহাটৰ পৰা আহকচোন এইবাৰ ৰাম কেনেকুৱা গু হাৰণ দিয়াম নহয় হিমন্ত বিশ্ব শৰ্মা গু হাৰণ হাৰিব যোৰহাটলৈ আহক যদি দম আছে এইবাৰ যোৰহাটত আমি হৰুৱাই দিলোঁ এমপিত তেওঁলোকক হৰুৱাই দিলোঁ এইবাৰ হিমন্ত বিশ্ব শৰ্মা যেতিয়া বিধানসভালৈ যেতিয়া আহিব বিধানসভাৰ ইলেকশ্যনত যোৰহাটত খেলিবলৈ আহিব গু হাৰণ দিম এখন উজনি অসম তেওঁ শিক্ষা পাই যাব তাৰ মাজতে প্ৰশ্ন কৰিছিল যে কাজিৰঙা যিহেতু যথেষ্ট সংখ্যক ঘৰুৱা উদ্যোগীয়ে কাজিৰঙা বিশেষকৈ পৰ্যটন ব্যৱসায় চলাইছে তাৰ মাজতে কিন্তু চৰকাৰে সিদ্ধান্ত গ্ৰহণ কৰিছে যে 3খন 65 টকা হোটেল তেওঁলোকে কাজিৰঙাত নিৰ্মাণ কৰিব তাৰ পৰা আচলতে আপোনালোকে এই যিসমূহ বৰ্তমান কাজিৰঙাত 65 টকা হোটেল হওক আমাৰ কোনো আপত্তি নাই 65 টকা হোটেল হওক কাৰণ কাজিৰঙাতে এতিয়া ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন হ'ব ৱৰ্ল্ড হেৰিটেজ চাইট হোৱাৰ কাৰণে ইণ্টাৰনেশ্যনেল ডেষ্টিনেশ্যন গতিকে যদি কেইখনমান 5 ষ্টাৰ হোটেল হয় বেয়া একো নহয় আমাৰ থলুৱা উদ্যোগীক মাৰিব নোৱাৰে আমি কাজিৰঙাত পুৰা ৰোডে থলুৱা উদ্যোগীবিলাক আমি প্ৰত্যেকটো ক্ষেত্ৰতে মানে অসমৰ মানুহেতো আৰু 5 ষ্টাৰ হোটেলত থাকিবলৈ নাযায় বাহিৰৰ মানুহবিলাক আহি থাকক কিন্তু মই আপোনাক ক'লোঁ যে কাজিৰঙাৰ যিটো ইণ্ডাষ্ট্ৰি এতিয়ালৈকে আমাৰ খিলঞ্জীয়া মানুহৰ হাতত আছে টুৰিজিম ইণ্ডাষ্ট্ৰিটো আমি খিলঞ্জীয়া হাতত ৰাখিছোঁ আৰু কাজিৰঙাত আমি 5 ষ্টাৰ হোটেলত যোন থাকে বাহিৰৰ মানুহ আহি থাকিবহি আমাৰ অসমীয়া মানুহ ইমান নাযায় 5 ষ্টাৰ হোটেলত থাকিব পৰা অসমীয়া মানুহ বহুত নাই আমাৰ অসমীয়া মানুহ আহি আমাৰ অসমীয়া হোটেলতে থাকিব